নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক বহুত বেছি ভালে আছে গৰম কেনেকুৱা পৰিছে কবচোন ৰ'দ একদম পুৰা বহুত ৰ'দ চুকা গতিকে একদম গৰমো বহুত হৈছে ইয়াতে আৰু মই আজি চিৰাৰে এটা ৰেচিপি বনাব লৈছো আৰু চিৰাৰ মানে মই বনাম পাপৰ আপোনালোকে খাইছে নে এনেকে পাপৰ বনাই চিৰাৰ যদি বনাইছে কমেন্ট কৰিবচোন যি সকলে বনাইছে আৰু মই আজি চিৰাৰ পাপৰ বনাম খুব ধুনিয়া মানে বিৰাট সোৱাদ লাগে আৰু খাবলৈ আৰু ভাল পাব তেনেকে চাহৰ লগত খাবলৈ আৰু কেনে ধৰণত বনাও আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ শেষলৈ চালে গম পাব চিৰাখিনি প্ৰথমতে ধুই লৈছো ধুই লৈ এনেকে পানীত মই তিয়াই থৈছো আৰু পানী একদম ফুল একদম মুখলে দিয়া না এনেকে হেচি দিলে যাতে পানীটো উঠি আহে কাৰণ চিৰাটো পাতল ডাঠ হলে হয়তো অলপ বেছিকে দিব লাগিল হয় পাতল কাৰণে মই এনেকে দিছো চিৰাৰ ডাঠ আৰু পাতলৰ লগতো কথা থাকে মোৰ মানে ঘৰত থকা চিৰাখিনি পাতল আছিল সেই কাৰণে মই ভৰ্তিকে দিয়া নাই আৰু অলপ পানী ইফাল ইফাল হলেও বাৰু একো কথা নাই প্ৰথমতে চিৰাখিনি ভালকে ধুই লব লাগিব আৰু তাৰ পিছত মই অলপ সময় থৈ দিছো আধা ঘণ্টা মানৰ কাৰণে বা 15-20 মিনিটৰ কাৰণে থলেও কথা নাই মই অলপ বেছিকৈ থলো আধা ঘণ্টা মান থাকিলে তাৰ পিছত দেখিলো পানীখিনি গুটেই নাইকিয়া হৈ গল আৰু চিৰাখিনি এনেকুৱা হল এতিয়াটো এনেকে বনালে নহব তাত মই ধুনিয়াকে আকৌ পানী অলপ মিক্স কৰি মোহাৰি লব লাগিব গতিকে অলপ পনিয়া হ'ব লাগিব এনেকে চিৰা একেবাৰে মানে পাপৰ একেবাৰে নহব সেই কাৰণে মই পানী এটা জুখত দি লম এনেকুৱা জুখত পানীটো দিব যাতে একদম পানীও উলাই থাকে চিৰা একদম তিতি মানে হেৰি হৈ থাকে তেনেকুৱা জুখত নিদিব যাতে চিৰাটো ধুনিয়াকে পানীটো সোমাই গৈ চিৰাটো যাতে পনিয়া টাইপ হয় আৰু যাতে এটা সেফ এটা দিব পাৰি আৰু তেনেকুৱাটো চাব মানে উতে পানী যদি হৈ যায় বলে পানীটো উলাই আহে একদম চিপচিপিকৈ হেনেকে নহব মানে হেতু জুখত চাই লব আপুনি কোনটো জুখত বনালে মানে সুবিধা হ'ব পাছলে চাই থাকিলে গম পাব মানে আৰু হাতেৰে এনেকে অলপমান মোহাৰি লৈছো তাৰ পিছতে ইয়াত মই ব্যৱহাৰ কৰিম অকনমান খোৱা সৌদাটো ব্যৱহাৰ কৰিম আৰু নিমখ এতিয়া বৰ্তমান ইয়া নিমখ দিছো আৰু সৌদা এই দুটা বস্তুৱে মানে দিছো ইয়াত বিশেষ দিবলগীয়া আৰু একো বস্তু নাই নিমখ আৰু সৌদা কিন্তু এনেকুৱা জুখত দিব লাগিব সৌদা যাতে বেছি হলেও পিছলে খাবলৈ বেয়া লাগিব গতিকে সৌদাৰ পৰিমাণটো চাই লব সৌদা বেছি হলে কিন্তু একেবাৰে সোৱাদটো নাপাব এটা জুখত দিব আৰু নিমখটো এনেকুৱা এটা জুখত দিব যাতে পাপৰখিনি খাই ভাল লাগে আৰু লগতে আপোনালোকে অকনমান জালুকৰ গুৰিও দিব পাৰে যদি জ্বলা খাই ভাল পায় কিন্তু মই ব্যৱহাৰ নাই কৰা ইহতে অলপ দিগদাৰি পাব খাবলে আৰু এখন চালনী লৈছো এনেকুৱা চালনীত মই মানে ৰুকি লম বুলিহে কৈছো মানে চালি লম এনেকে হেচি তলৰে উলাই আহিব পিছে মই এনেকে বহুতখিনি নকৰিলো মোৰ একদম আমনি লাগি গল ইমান বেছি আমনি লাগিল মই মানে ধৈৰ্য নাথাকিলে আৰু মোৰ মানে এনেকে কৰি থাকিবলৈ অকনমানহে এনেকে কৰি ললো তাৰ পিছতে মই কি কৰিলো হাতেৰে মানে মোহাৰি ললো আৰু হাতেৰে মোহাৰি লবও পাৰি একো কথা নাই খাবলৈ ভালে লাগে কিন্তু কথা এটা হয় কি জানে নে এনেকে যদি আমি ধুনিয়াকে চালি লওঁ মানে চালনীখনত বেছি মিহি হৈ গলে পাপৰটো বেছি ফুলে তাৰ মানে ফুলাত বেছিকে ফুলি যাব কিন্তু যদি বলে হাতেৰে মোহাৰি বা মিক্সিটো মই মাৰি লব পাৰিলো হয় কিন্তু মিক্সিত মাৰি নললো মই হাতেৰে যিমান পাৰিছো মই পিটিকি ললো পাছত আৰু এইখিনি মই এনেকে বগা কৰিয়ে ৰাখিলো আৰু মই বেছিকে চালনীত মানে মোৰ ধৈৰ্যয়ে নহল আৰু মানে ইমানকে বলো নোৱাৰো আৰু হাত বিষাই গল আৰু মানে সেই গতিকে কিন্তু কষ্ট কৰিব পাৰিলে বস্তুটো খাবলে সোৱাদ আছে আৰু যদি অকনমান এনেকে মোহাৰি লয় মানে চালনীত তেতিয়া পাপৰটো বেছি ফুলি আহে খাবলে বেছি মানে সোৱাদ লাগে তাৰ পিছত মই কি কৰিলো এইখিনি এনেকে থাকিলে পাছত আৰু অকমান মই বগা চিৰাতে মানে কালাৰ অকমান দি দিলো তাৰ মানে কালাৰ দি পেলাই গুলপীয়া কৰি ললো আৰু কি ডিজাইন দিছো মানে একো নিজে নাজানো আৰু সকলোৰে ঘৰত হয়তো পাইপিং বেগ নাথাকিবও পাৰে তেতিয়া কি কৰিব নিমখৰ পেকেট হক বিস্কুটৰ পেকেট হক চুকটো কাটি লব লৈ তেনেকুৱা যি ডিজাইন দিয়ে কোনো কথা নাই কিবা কিবি ডিজাইন এনেও ভাঙিবয়ে পাপৰ মানে গতিকে ডিজাইনৰ কোনো কথা নাই
তেনেকৈ মানে নিমখৰ পেকেট কিবা এটা পেকেট লৈ চুকটো কাটি দিলে হ'ল আৰু কলপাত ব্যৱহাৰ কৰিব পাৰে মই ইয়াতে প্লাষ্টিক এখনৰ ওপৰতে এনেকৈ দিছোঁ আৰু অকণমান তেল ৰিফাইন তেল অলপ ঘঁহি লৈছোঁ প্লাষ্টিকখনত আৰু এটা কথা আপোনালোকে কলপাততো দিব পাৰে বৰ ধুনীয়াকৈ উঠে কলপাততো তেনেকৈ এনেকুৱাকৈ এইখিনি বগাখিনি যিখিনি চালনীত লৈছিলোঁ মই সেইখিনি ইয়াত এনেকৈ দিছোঁ মানে বেছি মানে মোটাকৈ কাটিলোঁ কাৰণে পাইপিং বেগটোৰ বস্তুখিনি অলপ মোটা মোটা হৈছে অলপ সৰুকৈ যদি কাটা যায় মুখখন ধৰক তেতিয়া আকৌ ডিজাইনখিনি মিহি মিহি সৰু সৰু হ'ব আৰু এতিয়া মোৰ মানে মুখখন বেছিকৈ কাটি দিয়া গ'ল পাইপিং বেগটোৰ সেইকাৰণে অকণমান বেছি মোটা মোটা হৈছে আৰু ডিজাইন বুলিবলৈ যে মূৰটোত কিন্তু একোৱে অহা নাই এইবোৰকে আকুট বিকুট কি কৰিছোঁ আৰু দিছোঁ আৰু মানে কিবা এটা পাপৰ হ'ব লাগে আৰু মানে তেনেকৈ তাৰপিছতে আৰু ইয়াৰে যিখিনি ৰৈছিলে সেইখিনি মই গুলপীয়া দিলোঁ তাৰমানে আৰু সেই গুলপীয়াখিনি মই হাতেৰে মোহাৰি লৈছোঁ সেইটো এতিয়া নিজৰ কথা আপোনালোকে বোলে চালনীখনত চালি ল'লে বেছি ফুলিব বুলি ভাবে তেতিয়াহ'লে অলপ কষ্ট কৰিব পাৰিলে তেনেকৈ কৰিলেও হ'ল আৰু বোলে নতুবা নহয় বোলে এইবোৰ কৰি নাথাকোঁ ৰুকনি মানে চালনীখনত মই আৰু চালি নাথাকোঁ হাতেৰে খুব মানে ল'ম আৰু নহ'লে মিক্সিটোতে অকণমান হেৰি কৰি ল'ম আৰু অলপ দখৰা দখৰি হৈ থাকিলেও খাবলৈ ভাল লাগে পাছত মই গুলপীয়া অকণমান কালাৰ দি পেলাই মই তেনেকৈ এটা ডিজাইন দিছোঁ আৰু এইবাৰৰ মই পাইপিং বেগটোৰ মুখখন একদম মিহিকৈ কাটি লৈছোঁ বেছি ডাঙৰ কৰা নাই আৰু এনেকৈ জিলাপিৰ দৰে ডিজাইন এটাকে দিলোঁ আৰু একো বিচাৰি পোৱা নাই কিনো ডিজাইন দিব আৰু কিবা কিবি আৰু তেনেকৈ মানে যি পাইছোঁ মাত্ৰ আঁকিছোঁ আৰু মাত্ৰ পাপৰ হ'ব লাগে আৰু আপোনালোকে যদি ভাল ডিজাইন কৰিম বুলি ভাবে তেনেকৈও ধুনীয়াকৈ কৰিব পাৰে আৰু মোৰ চাওকচোন কি কৰিছোঁ এনেকৈ মই চালনী এখনত এতিয়া ৰ'দত দিছোঁ আৰু 3 দিনমান ৰ'দত দিয়াৰ পিছতহে চাওকচোন কিমান ধুনীয়াকৈ শুকালে আৰু ৰ'দটো কেনেকুৱা ৰ'দ এইকেইটা দিন শুকা গতিকে ইমান ধুনীয়াকৈ শুকালে নহয় আৰু 3 দিন দিছোঁ আৰু আপোনালোকক শুনায়ো দিছোঁ দেই কিমান মানে ধুনীয়াকৈ শুকাইছে আৰু ৰিফাইনত দি এনেকৈ ভাজিছোঁ সেইটো কিমান ধুনীয়াকৈ ফুলি আহিছে খাবলৈও খুব বেছি ভাল লাগিছে আৰু এই ৰঙিলখিনি মানে অলপ কমকৈ ফুলিছে যদিও সোৱাদটো মানে একেই আছে একদম মচমচীয়া আৰু এইখিনি যে দীঘল কেইডাল মই ধুনীয়াকৈ চালনীত লোৱাৰ কাৰণে পূৰা ফুলি আহে মন কৰিছেনে মানে পাৰ্থক্যটো সিমানখিনিয়ে সোৱাদবোৰ একেই থাকে কিন্তু ফুলাত মানে এইটো বেছিকৈ ফুলিছে আৰু গতিকে আপোনালোকে যি ধৰণতে বনাই খাব পাৰে ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিও দিব আৰু আপোনালোকে বনায়ো খাব খুব ধুনীয়াকৈ টেমাত থৈ পেলাই বহু দিনলৈ এনেকৈ খাই থাকিব পাৰিব চাহৰ লগত বহুত ধুনীয়া লাগিলে আৰু খাবলৈ বৰ ভাল পাইছোঁ মাত্ৰ চৌদা আৰু নিমখৰ জোখটো সদায় চাই ল'ব সেইখিনি বেছি হ'লে খাবলৈ বহুত বেছি বেয়া লাগিব আৰু কিমান ধুনীয়া মচমচীয়া হৈছে মন কৰিছেনে আজিলৈ আহিছোঁ তেতিয়াহ'লে পুনৰ আন এটা ভিডিঅ'ত লগ পাম